ৰাজ্যত আহাৰমহীয়া বানৰ সংহাৰ বানত তছনছ কৃষকৰ সপোন হাহাকাৰময় পৰিস্থিতি বানাক্ৰান্তৰ আহাৰমহীয়া প্ৰথমটো বানে ৰাজ্যৰ কেইবাটাও অঞ্চলত সৃষ্টি কৰিছে সংহাৰ বানৰ ফলত বাট পথ মথাউৰি ছিগাৰ লগতে গৃহহীন হ'ল কেইবাটাও অঞ্চলৰ বহু পৰিয়াল বানত এতিয়া বহু পৰিয়াল দিশহাৰা এই দৃশ্য টিয়কৰ ৰিং বান্ধ ছিঙাত টিয়কত জলপ্ৰলয় টিয়কত বছৰৰ প্ৰথমটো বানত ছিঙিছিল বনাই নপমুৱাৰ সমীপৰ জাজি নদীৰ ৰিং বান্ধটোৱেদি পানী সোমোৱাত জলমগ্ন হৈ পৰে প্ৰায় 100 বিঘাৰো অধিক কৃষিভূমি এনে পৰিৱেশত আগন্তুক সময়ত কৃষি কাৰ্য কৰাটো কিমান সম্ভৱ হ'ব সেই লৈ কৃষক ৰাইজৰ মাজত বৃদ্ধি পাইছে দুশ্চিন্তা শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক উন্নত প্ৰযুক্তিৰে এই ৰিং বান্ধটো নিৰ্মাণৰ দাবী ৰাইজৰ আৰু এই ৰিং বান্ধটো যদি এইখিনিতে মেৰামতি কৰিবলৈ যায় তেতিয়াহ'লে এইটো কোনো ৰকমেই নহ'ব ইয়াক ভিতৰে বান্ধিলেহে ই অকণমান ৰক্ষা দিব পাৰে ডিফুটো বানৰ সংহাৰী ৰূপ পাহাৰৰ পৰা বৈ অহা পানী আৰু প্ৰবল বৰষুণৰ ফলত ডিফুৰ পানবাৰী শীতলবাৰী ধৰমনলা ৰাম ঠাকুৰ কলনী শিৱবাৰী অঞ্চল বুৰ যায় বাঢ়নি পানীত নিমিষতে ঘৰৰ ভিতৰত পানী সোমোৱাত অনিদ্ৰা অনাহাৰে কটাবলগীয়া হৈছে সহস্ৰাধিক লোকে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ কাষত প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ বানাক্ৰান্তৰ কিবা খোৱাৰ কোনো ব্যৱস্থা হোৱা নাই কিবা ৰিলিফো দিবলৈ অহা নাই এতিয়ালৈকে ঠিক আছে কালি PHC মানুহ আহিছিলে মানুহ কৈ গৈছে ৰাতিপুৱা বোলে পেকেটিং পানীটো দিব বুলি কৈছিলে এতিয়ালৈকে কোনো খবৰ নাই এতিয়ালৈকে পেকেটিং পানী দিবৰ কাৰণে কৈ গৈছিলে ৰাতি কিন্তু এতিয়ালৈকে কোনো খবৰ নাই মানে আহিব বুলি কৈছিলে মানে ৰাতিপুৱা একদম মৰ্ণিঙতে আহিব বুলি কৈছিলে পানী এতিয়াও ঘৰত আছে এতিয়াও পানী ঘৰতে আছে মই ঘৰত সোমাব পৰা নাই নুমলীগড়তো একেই পৰিৱেশ মৰঙীত ধনশিৰি নদীৰ বাঢ়নি পানীত বুৰিল বহু গাঁও পানীৰ মাজত আবদ্ধ শতাধিক পৰিয়াল ওখ ঠাইলৈ ঢাপলি মেলিছে অঞ্চলবাসীয়ে হাহাকাৰ পৰিৱেশ বানাক্ৰান্তৰ মাজত 20খনৰো অধিক গাঁও ধনশিৰি নদীৰ বাঢ়নি পানীৰ তলত এইটো মাথাউৰি নোহোৱাৰ কাৰণে আমাৰ বিভিন্ন ৰাজ্যৰ মানে এইফালে প্ৰায় কেইবাখনো গাঁও জলমগ্ন হৈছে গৰু ছাগলী হাঁহ পাৰ মানুহৰ বহুত ক্ষয়ক্ষতি হৈছে গতিকে মানুহ ঘৰ দুৱাৰ এই এতিয়া আপোনাৰ কি কয় আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে যথেষ্ট কষ্ট খোৱা বোৱা পৰা ইত্যাদি কৰি ইফালে ধনশিৰি নদীৰ বাঢ়নি পানীয়ে বুঢ়াইছে সৰুপথাৰ বৰপথাৰৰো বিভিন্ন অঞ্চল নেৰেনেপৰা বৰষুণৰ ফলত ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পোৱাত সৰুপথাৰৰ নাওজান কৈৰি গাঁও চেৱাগুৰি শিমলু চাপৰি আদিত বানৰ তাণ্ডৱ বানাক্ৰান্তই ঘৰ এৰি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ প্ৰশাসনে সাজু কৰি দিয়া আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বহু বানাক্ৰান্তই এইদৰে এতিয়া আহাৰমহীয়া বানৰ কবলত ৰাজ্যৰ ভিন্ন প্ৰান্ত বানপানীৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে বানাক্ৰান্তই ব্যুৰো ৰিপৰ্ট NKTV+।